स्वाहा ओम श्री स्वाहा ओम श्री लक्ष्मीकांताय नमः स्वाहा ओम श्री प्रभाय नमः स्वाहा नाम कियारो बाल किताब कभी सब जागे जात महापल पंथ मिलारो नाम कियारो रावण ताप दई सिय कोता राक्षस गोक निवारो के दुजरो पलवाय महापल तो तुम दास के गोक तबे गिरिदोन सुधीर उपारो आने सजीवन हाथ दई तब लक्ष्मण के तुम प्राण उवारो हो नहीं जानत है केवल भूत वही विजय केवल कलु मंत विचार नायका परिवार हो नहीं जानत है जग में कभी संकट मोचन नाम प्यार बंधु समेत जवै आईरा ভিডিও লো মানে ভিডিও না নিউজ ওখানে নিউজ প্ৰথমতে মই মোৰ ভাইটি অমৰ চৌধুৰী যিজনে মন্দিৰ স্থাপন কৰিছিল তেওঁক বহুত বহুত ধন্যবাদ জনাইছোঁ। এই মন্দিৰটো তেওঁ স্থাপন কৰিছিল, প্ৰথম আৰম্ভণি তেওঁৰে হয়। আমাৰ অলপ সহায় সহযোগী আছে, বাকী গোটেইখিনি তেওঁ। আৰু আজি এই মঞ্চৰ পৰা মই গোটেই অসম তথা ভাৰতবৰ্ষৰ ৰাইজক হনুমান জয়ন্তীৰ বাবে শুভ কামনা বা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঠিক কেনেধৰণৰ কাৰ্যসূচী বৰ্তমান চলি থকাটো দেখিছোঁ আৰু আগন্তুক সময়ত কি কাৰ্যসূচী আছে আপোনালোকৰ? এতিয়া আপোনালোকে দেখিছে অগণন ৰাইজ আহিছে, ভক্ত আহিছে, গতিকে বাবা দৰ্শন কৰি আছে আৰু গধূলি নাম পাৰ্টি কীৰ্তন পাতিছে। আজি পোনপ্ৰথমতে মই ইয়াৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ এই অঞ্চলত প্ৰত্যেক বছৰৰ নিচিনাকৈ এইবাৰো খুব সুন্দৰভাৱে আয়োজন কৰিছে। মোৰ জ্যেষ্ঠসকলো ইয়াত আছে। আজি আমি কনিষ্ঠসকলে সকলোৱে মিলি এই আমাৰ অঞ্চলটোত আজি হনুমান জয়ন্তী আমি উদযাপন কৰিম। আশা কৰোঁ ৰাম ভক্ত হনুমানে যেনেকৈ আমাক পৰামৰ্শ দি আহিছে যে আমি সকলো লগত কেনেকৈ মিলি একতাৰে ভক্তিপূৰ্ণভাৱে আমি ৰামৰ সেৱা কৰিছোঁ, মই ভাবোঁ আমাৰ সকলো ৰাইজে মিলি শ্ৰীৰামৰ ভক্ত হিচাপে হনুমানে দেখুওৱাৰ দিশত আমি সকলোৱে আগবাঢ়ি যাম। আশা কৰোঁ আজি হনুমান জয়ন্তীত হনুমানে আমাক সকলোকে শক্তি দিব, যেন আমাৰ ৰাজ্য অসম তথা আমাৰ দেশ ভাৰতবৰ্ষ শক্তিশালী হ'ব। আৰু আগন্তুক দিনত সকলোৰে মংগল কামনা কৰি মই ইয়াতে আজি পূজাভাগ দিবলৈ আহিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।